নমস্কাৰ আমাৰ এটা টপিক বাকী আছিলে সেইটো হ'ল সুফি মুভমেণ্ট ঠিক আছে ইয়াৰ আগত আমি বৈষ্ণৱাইট মুভমেণ্টৰ ওপৰত ধুনীয়াকৈ এটা ক্লাছ কৰিছোঁ তাত কমপ্লিট ডিটেইলছ দিয়া হৈ আছে আপোনালোকে চাবগৈ এবাৰ আৰু যিহেতু চিলেবাছত আপোনালোকৰ সুফি মুভমেণ্ট আছে সেইকাৰণে এক্সাম পইণ্ট অফ ভিউৰ পৰা যিখিনি বস্তু আহিব পাৰে আমি সেইখিনি পঢ়িবলৈ ট্ৰাই কৰিম অ'কে মন দি যাব আৰু বৈষ্ণৱাইট মুভমেণ্ট যদি ভালদৰে পঢ়িছে তেনেহ'লে এইটো বুজি পাব আৰু আমি বৈষ্ণৱাইট মুভমেণ্ট পঢ়োঁতে কৈছিলোঁ যে কেনেকৈ শ্ৰীমন্ত শংকৰদেৱে কি উপাদান ইউজ কৰিছিলে কেনেকৈ সহজ সৰল বা গাঁৱৰ মানুহৰ বা জেনেৰেল পিপুলৰ মাজতো নৱবৈষ্ণৱ ধৰ্মই কি কৰিছিলে পপুলাৰিটি লাভ কৰিছিলে আৰু তেনেকৈ অসমত আৰম্ভ হৈছিল সুফি মুভমেণ্ট কেতিয়া 17th চেঞ্চুৰী প্ৰায় 200 বছৰ পাছত বৈষ্ণৱাইট মুভমেণ্টৰ 200 বছৰ পাছত 17th চেঞ্চুৰীত কি হৈছিলে সুফি মুভমেণ্ট আৰম্ভ হৈছিলে কিন্তু তাৰ আগতে আপোনালোকে জানিব লাগিব যে যি মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ আমি পঢ়োঁ সেই সময়ত ভাৰতত ভক্তি মুভমেণ্ট আৰু সুফি মুভমেণ্ট দুয়োটাই ভালদৰে গ্ৰাহ লৈ উঠিছিলে আৰু শ্ৰীমন্ত শংকৰদেৱে যেতিয়া ভাৰত ভ্ৰমণ কৰিব গৈছিলে তেওঁ বহুত ঠাইতে তেওঁ এই মুভমেণ্টবোৰ দেখিছিলে বৈষ্ণৱ ধৰ্ম দেখিছিলে আৰু তাৰ পৰা ইনস্পায়াৰ হৈ আহি অসমত নতুনকৈ নৱবৈষ্ণৱ ধৰ্ম নিজাববীয়াকৈ তেওঁ আৰম্ভ কৰিছিলে আৰু কেনেকৈনো অসমত সুফি মুভমেণ্ট হ'ল বা সুফিজিম আহিলে সেই বস্তুখিনি আজি আমি পঢ়িবলৈ গৈ আছোঁ ঠিক আছে যদি ভাৰতৰ কনটেক্সটত চাই তেনেহ'লে নিশ্চয় দেখিব যে বুল্লে শ্বাহ ঠিক আছে নিজামুদ্দিন আউলিয়া আমিৰ হুচাৰু এওঁলোকৰ বিষয়ে আপোনালোকে ভালদৰে পঢ়িছে কিন্তু আজি আমি যিহেতু অসমৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ আজি আমি কাক ফ'কাছ কৰিম শ্বাহ মিৰাণ বা আজান ফকীৰৰ ওপৰত ঠিক আছে অ'কে এতিয়া চাওক 17th চেঞ্চুৰী 17শ শতিকাত কি হৈছিল বাগদাদৰ পৰা এজন ট্ৰেভেলাৰ আহিছিল যাৰ নাম আছিল কি শ্বাহ মিৰাণ ঠিক আছে পিছলৈ আমি তেওঁকে আজান ফকীৰ বুলি জানিম অ'কে আৰু তেওঁ আহি অসমৰ ব্ৰহ্মপুত্ৰ ভেলীত কি কৰিছিল ছেটেল হৈছিল আৰু হি ৱাজ এ পাৰ্চিয়ান বৰ্ণ মুছলিম চুফি ঠিক আছে পাৰ্চিয়ান বৰ্ণ আৰু অসমীয়াটো লিখা আছে আপোনালোকে ভালদৰে চাব আৰু তেওঁ হি ইজ এ ট্ৰেভেলাৰ ছিংগাৰ পয়েট ছ'চিয়েল ৰিফৰ্মাৰ এণ্ড পাৰফৰ্মাৰ অফ আজান দ্য কল ফৰ প্ৰেয়াৰ আজান কি আপোনালোকে জানি সদায় শুনে বা যিসকল ইছলাম ধৰ্মাৱলী ষ্টুডেণ্ট আছে তেওঁলোকে নিশ্চয় ভালদৰে জানিব ঠিক আছে গতিকে অসমতো কেনেকৈ আহিলে কি ধৰণে শ্বাহ মিৰাণে চুফিবাদ বা চুফি মুভমেণ্ট অসমত গঢ়ি উঠালে সেই বস্তুখিনি আমি চাবলৈ যাম কিন্তু তাৰ আগতে আপোনালোকে বুজিব লাগিব যে আমি যেতিয়া নৱবৈষ্ণৱ ধৰ্মৰ বিষয়ে পঢ়ি আছিলোঁ সেই সময়ত শ্ৰীমন্ত শংকৰদেৱে কি নাম ভতিমা বৰগীত অংকীয়া নাট ভাওনা ৰাস এইবোৰ তেওঁ এই উপাদানবোৰ তেওঁ কি কৰিছিলে মানে আৱিষ্কাৰ কৰিছিলে ঠিক আছে আৰু এই সকলোবোৰ বস্তু সাধাৰণ মানুহৰ মাজত সোমাই পৰিছিলে আৰু সেইকাৰণে নৱবৈষ্ণৱ ধৰ্মই বহুতো আদৰ্শ বা বহুতো পপুলাৰিটি লাভ কৰিছিলে আৰু ঠিক তেনেদৰেই আজান ফকীৰেও বা শ্বাহ মিৰাণেও এই সকলো গীত মাত বা কবিতা ছ'চিয়েল ৰিফৰ্ম নাট আদিৰ যোগেদি ইছলাম ধৰ্মক তেওঁ প্ৰচাৰ কৰিছিলে আৰু সেইকাৰণে জেনেৰেল পিপুলৰ মাজতো চুফি মুভমেণ্টেও কি হৈছিল এটা বা চুফিজিমেও এটা পপুলাৰিটি পাইছিলে ঠিক আছে আৰু বিশেষকৈ যদি আপুনি ভালদৰে মন কৰে তেনেহ'লে শ্বাহ মিৰাণ বা আজান ফকীৰ তেওঁ বৈষ্ণৱাইট মুভমেণ্টৰ পৰা বহুত ইনস্পায়াৰ্ড হৈছিলে ঠিক আছে আৰু তেওঁৰ যদি আপুনি গানবোৰ চায় বা জিকিৰ জাৰি যদি কেতিয়াবা শুনিছে তাত আপোনালোকে ভালদৰে দেখিব যে হিন্দু মুছলিম সকলোৰে তাত আমি সম্প্ৰীতি দেখা পাওঁ ঠিক আছে আৰু সম্পূৰ্ণ অসমীয়া ভাষাত কৰিছিল বাবে অসমৰ মানুহে বুজি পাইছিলে অসমৰ ইছলাম ধৰ্মী লোকসকলে বুজি পাইছিলে ঠিক আছে আৰু জিকিৰবোৰ অকল ইছলাম ধৰ্মী লোক বুলি নহয় সকলোৱে পৰিৱেশন কৰে অ'কে এতিয়া আপোনালোকে অলপ চলপ আভাস পালে যে কেনেকৈ বৈষ্ণৱাইট মুভমেণ্ট কেনেকৈ চুফি মুভমেণ্ট গ্ৰাহ লৈ উঠিছিলে এতিয়া আমি জাষ্ট এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িম ঠিক আছে বাকী এওঁলোকৰ বিষয়েতো জানেই আমি ইণ্ডিয়ান হিষ্ট্ৰী বা ইণ্ডিয়ান কনটেক্সত যেতিয়া আমি পঢ়িম সেইসকল আপোনালোকে গম পাব ঠিক আছে ইয়াতে লিখা আছে যে মেডিয়েভেল আছাম উইটনেছেছ বোথ ফ'ৰ্চেছ অফ চিনক্ৰেটিজিম দ্য ইছলামিক চুফিজিম এণ্ড দ্য ভক্তি মুভমেণ্ট অফ হিন্দুইজিম ঠিক আছে অ'কে নাও এতিয়া মই অলপ আগত কৈছিলোঁ যে 200 বছৰ পাছত শ্ৰীমন্ত শংকৰদেৱে যেতিয়া নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে বা আৰম্ভ কৰিছিলে তাৰ 200 বছৰ পাছতে 17শ শতিকাত অসমত আৰম্ভ হৈছিলে চুফি মুভমেণ্ট ঠিক আছে আৰু তাৰ গুৰি ধৰিত্ৰী কোন আছিলে আজান ফকীৰ অ'কে আৰু যেনেকৈ শ্ৰীমন্ত শংকৰদেৱে বৰগীত নাটক ভতিমা নাম আদিৰে মানুহৰ মাজত পপুলাৰ কৰি পেলাইছিল কোনটো বৈষ্ণৱাইট মুভমেণ্ট তেনেকৈয়ে আজান ফকীৰেও জিকিৰ জাৰি বা বিভিন্ন কবিতা বা বিভিন্ন ছ'চিয়েল ৰিফৰ্মৰ যোগেদি অসমৰ জনগণৰ মাজত চুফিজমো
কি কৰি পেলাইছিলে পপুলাৰ কৰি পেলাইছিলে আৰু এটা কথা মনত ৰাখিব যে আজান ফকীৰে যিবোৰ গান ৰচনা কৰিছিলে তাক আমি জিকিৰ আৰু জাৰি বুলি কওঁ আৰু সেইবোৰ অসমীয়া ভাষাত আছিলে আৰু কমপ্লিট অসমীয়া ভাষাত হোৱাৰ কাৰণে অসমৰ মানুহে বা অসমৰ ইছলাম ধৰ্মীৰ লোকসকলে কোৰাণ ভালদৰে বুজিব পাৰিছিলে ভালদৰে পঢ়িব পাৰিছিলে আৰু সোনকালে সেই তেওঁৰ লগত কানেক্ট হ'ব পাৰিছিলে ঠিক আছে গতিকে মই সেইকাৰণে কৈছোঁ যে সকলোখিনি বস্তু আপোনালোকে কানেক্ট কৰি পঢ়িলে বস্তুবোৰ গম পাব আৰু পেৰত লাৰ্ণিং নকৰিব অকল MCQ কৰি গ'লে এই বস্তুখিনি যদি নুবুজে কি লাভ হ'ব একো লাভ নহয় ঠিক আছে সেইকাৰণে মই MCQ কৰোৱাতকৈ এই মেইন বস্তুবোৰ কওঁ যাতে আপোনালোকে পাছত যিকোনো কুৱেশ্যন আহিলেও ধুনীয়াকৈ তাক বুজি ফালে এটেম্প কৰিব পাৰে ঠিক আছে এই বস্তুখিনি মই যি ক'লোঁ সেইখিনি লিখা হৈ আছে এবাৰ পঢ়ি চাব অসমীয়াটো আছে ইংৰাজীটো আছে স্ক্ৰীনশ্বট মাৰক পঢ়ি লওক বা PDF লাগিলে কণ্টেক্ট কৰিব অ'কে নাও এতিয়া যিহেতু আমি পালোৱেই এতিয়া জাষ্ট আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িম কি হৈছিলে জানে আজান ফকীৰ বা শ্বাহ মিৰাণ তেওঁক আমি শ্বাহ মিৰাণ বুলি জানিছিলোঁ ক'ৰ পৰা আহিছিল বাগদাদৰ পৰা আহিছিলে ঠিক আছে বাগদাদৰ পৰা আহিছিলে along with his brother Nabi and other disciples to spread the teaching of Islam ঠিক আছে আৰু তেওঁ খাইবাৰ পাছ এইটো পাছ পাৰ কৰি ভাৰতত সোমাইছিলে সুধিব পাৰে যে কোনটো পাছ পাৰ কৰি শ্বাহ মিৰাণ বা আজান ফকীৰ ইণ্ডিয়ালৈ আহিছিলে খাইবাৰ পাছ পাৰ কৰি আৰু প্ৰথম আজমিৰত ঠিক আছে হি এণ্টাৰ্ড ইণ্ডিয়া থ্ৰু দ্য খাইবাৰ পাছ এণ্ড ফাৰ্ষ্ট ছেটেল এট আজমিৰ ইম্পৰ্টেণ্ট পইণ্ট আৰু দেন হি কেম টু আছাম ভায়া গৌৰা আৰু গৌৰা পাৰ হৈ তেওঁ অসমলৈ আহিছিলে আৰু অসমত আহি প্ৰথমে ক'ত আছিলে হাজোত আছিলে ঠিক আছে কেইদিনমান বা কেইমাহমান হাজোত আছিলে আৰু তাৰ পাছত তেওঁ সোণপুৰা নিয়েৰ দ্য আহোম কেপিটেল গড়গাঁৱৰ ওচৰৰ যি আহোম কেপিটেল আছিল সোণপুৰাত তেওঁ কি কৰিছিল ছেটেল হৈছিলে ঠাইখন সুধিব পাৰে ঠিক আছে আৰু তাতে তেওঁ মছজিদ নিৰ্মাণ কৰিছিলে আৰু মছজিদ নিৰ্মাণ কৰি তেওঁ কি কৰিছিলে আজান দিছিলে আজান মানে কি হয় প্ৰেয়াৰ্ছ টু আল্লাহ ঠিক আছে আৰু আজান দিছিলে আৰু বহুতো গীত মাত কম্প'জ কৰিছিলে ভক্তিমূলক গীত মাত কম্প'জ কৰিছিলে আৰু যিয়ে মই এইমাত্ৰ কৰি আহিছোঁ আৰু বহু মানুহ ইয়াৰ প্ৰতি এট্ৰেক্ট হৈছিলে ঠিক আছে আৰু সেই শ্বাহ মিৰাণে বা আজান ফকীৰে যিবোৰ গান বা যিবোৰ ভক্তিমূলক গীত ৰচনা কৰিছিলে তাক আমি জিকিৰ জাৰি বুলি কওঁ আৰু সেইবোৰ বিশেষকৈ কোৰাণৰ যিবোৰ তত্ত্ব আছে কোৰাণৰ যিবোৰ কথা আছে গানৰ জৰিয়তে তেওঁ মানুহৰ মাজলৈ লৈ আহিছিলে আৰু লগতে তেওঁৰ জিকিৰ আৰু জাৰিত হিন্দু মুছলিম সকলোৰে ঐক্য সম্প্ৰীতি আপোনালোকে দেখিবলৈ পাব কিছুমান গান শুনিছে যে যিবোৰৰ সাৰথি নাই অ' আল্লাহ এনেকুৱা গান কিছুমান শুনিছে হয়নে হিন্দু কি মুছলমান এনেকুৱা তো তাৰ ফালৰ পৰা আমি ক'ব পাৰোঁ যে সকলোবোৰ তেওঁ এছপেক্ট চাইছিলে আৰু সেইকাৰণে আজান ফকীৰ সেই সময়ত পপুলাৰ হৈ পৰিছিলে আৰু গ্ৰেজুৱেলি হি কেম টু বি ন'ন এজ আজান ফকীৰ ঠিক আছে আৰু লাহে লাহে যিমান আধ্যাত্মিক মানে সফলতাৰে তেওঁ পৰিচয় হ'ল পিছত শ্বাহ মিৰাণক আমি কি বুলি জনা গ'লোঁ আজান ফকীৰ কেতিয়াবা সুধিব পাৰে যে আজান ফকীৰৰ প্ৰকৃত নাম কি আছিলে শ্বাহ মিৰাণ ঠিক আছে পিছত আমি তেওঁক আমি আজান ফকীৰ বুলি জানিলোঁ আৰু তেওঁ ক'ৰ পৰা আহিছিল বাগদাদৰ পৰা আহিছিলে কোনটো পাছ পাৰ কৰি আহিছিলে প্ৰথম ক'ত ছেটেল হৈছিলে ঠিক আছে আৰু অসমত কেনেকৈ আহিছিলে আৰু অসমৰ প্ৰথমে ক'ত আহিছিলে হাজোত আহিছিলে তাৰপিছত ক'ত তেওঁ ছেটেল হৈছিলে সেই বস্তুটো আমি জানিব লাগিব ঠিক আছে নিয়েৰ দ্য আহোম কেপিটেল গড়গাঁও আৰু কি ভুল কৰিছিলে তেওঁৰ ৰচনা কৰা গানবোৰক আমি কি বুলি জানো বা আমি জিকিৰত কেনেকুৱা কি বস্তু পাওঁ জিকিৰত আমি কি পাওঁ কোৰাণৰ তত্ত্বও পাওঁ লগতে হিন্দু মুছলিম ভাতৃত্ববোধো পাওঁ ঐক্য সম্প্ৰীতি এইবোৰো পাওঁ গতিকে এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে সেয়াই তাকে লিখা আছে যে তেওঁৰ যিবোৰ ইউনিক ছং আছিলে তেওঁক আমি জিকিৰ বুলি জানো ঠিক আছে হি ষ্টাৰ্টেড কম্প'জিং এ জেনেৰে অফ ইউনিক ডিভ'টেশ্যনেল ছংছ হুৱেৰ দ্য টিচিং অফ দ্য কোৰাণ ৱেৰ ছাং ইন দ্য ট্ৰেডিশ্যনেল ৰিডম আৰু মই কৈছিলোঁৱে যে সেই সময়ত যেতিয়া বৈষ্ণৱাইট মুভমেণ্ট চলিছিলে বহু মানুহে বুজিয়ে পোৱা নাছিল ভাগৱত পুৰাণৰ কথা ঠিক আছে সেই সময়ত শ্ৰীমন্ত শংকৰদেৱে সহজ সৰল বৰগীত নাম প্ৰসংগেৰে মানুহৰ মাজলৈ লৈ গৈছিলে আৰু তেনেকৈ আজান ফকীৰেও কোৰাণৰ যিবোৰ তত্ত্ব আছিলে কোৰাণৰ যিবোৰ কথা আছিলে এনেকৈ সহজ সৰল গানেৰে অসমীয়া ভাষাত তেওঁ লৈ গৈছিল আৰু তাৰ কাৰণে তেওঁ পপুলাৰিটি পাইছিলে ঠিক আছে আৰু এটা কথা মন কৰিব যে যেতিয়া আজান ফকীৰৰ মৃত্যু হৈছিলে তেওঁক য'ত সমাধিস্থ কৰা হৈছিলে আমি জানো আজান পীৰ দৰগাহ ক'ত আছে চৰাগৌৰী মৌজা শিৱসাগৰ হাইলাইট কৰা আছে মানে ইম্পৰ্টেণ্ট হয় ঠিক আছে আজান পীৰ দৰগাহ চৰাগৌৰী মৌজা অফ শিৱসাগৰ ডিষ্ট্ৰিক্টখনো দিব পাৰে বা কোনটো মৌজাত আছে সেইটো দিব পাৰে আৰু ইয়াতে বহুতো আমি দেখি পাওঁ ট্ৰেভেলাৰ যায় বা বহু মানুহ এটা ছিজনত ফুৰিবলৈ যায় টুৰিষ্ট যায় ঠিক আছে টুৰিষ্ট এট্ৰেকশ্যন আজান পীৰ দৰগাহ মই অলৰেডি কৈছিলোঁ জিকিৰ জাৰি এনেকৈ গায় ময়ো গাইছিলোঁ কলেজ সময়ত কম্পিটিশ্যন কৰিছিলোঁ জিকিছিলোঁ আৰু সেইকাৰণে তেতিয়াই আমি ইয়াৰ বিষয়ে ভালদৰে পঢ়িছিলোঁ আজি ভালদৰে পঢ়াব পাৰিছোঁ ঠিক আছে তো
আপুনি আসাম কালচাৰ বা ইণ্ডিয়ান কালচাৰ কিবা এটা পঢ়িব হ'লে অকল বুকেই যে হ'ব কোনো কথা নাই, তাৰ লগত জড়িত হৈ থাকিলেও বস্তুবোৰ আপোনালোকে ধুনীয়াকৈ পঢ়িব পাৰিব। আৰু এইটো নাভাবিব যে মই অকল জিকিৰে গাইছোঁ, তেনেকুৱা নহয়। মই ফটোখন দিছোঁ ৰ'ব, মই আৰু কেইটামান দেখাই আছোঁ। মই তেনেকৈ বৰগীতো গাইছোঁ, লোকগীতো গাইছোঁ, লোকগীতৰ লগতো জড়িত, কাৱালীও গাইছোঁ, জ্যোতি সংগীত, ৰাভা সংগীত, বিষ্ণু সংগীত, ঠিক আছে, ড্ৰামাও কৰিছোঁ, বিহুও গাইছোঁ। সেইকাৰণে যিহেতু মই কালচাৰেলি এক্টিভ আছিলোঁ, এই সকলোবোৰ বস্তু মই ধুনীয়াকৈ চাইছিলোঁ, পঢ়িছিলোঁ। মই ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট আছিলোঁ, ন' ডাউট। মোৰ ছাবজেক্ট বেলেগ আছিল, কিন্তু ইয়াৰ লগত কানেক্ট হৈ থকাৰ কাৰণে এই বস্তুবোৰ পঢ়িছিলোঁ কাৰণে আজি আপোনালোকক পঢ়াব পাৰিছোঁ। বহুতে কুৱেশ্যন কৰে যে আপুনি IAS নে UPSC পাছ কৰিছে নে কি পাছ কৰিছে, আমাক যে পঢ়াই আছে। চাওক, পঢ়াবৰ কাৰণে, কিবা এটা জানিবৰ কাৰণে বুক বা কোৱালিফিকেশ্যন এটাই জৰুৰত নহয়। যদি আপুনি কিবা এটা বস্তুৰ লগত লাগি থাকে তেনেহ'লে তাৰ বিষয়ে আপুনি অট'মেটিকেলি জানিব। সেইকাৰণে এতিয়া আপুনি বৰগীতৰ বিষয়ে পৰীক্ষাত লিখিবলৈ যোৱাৰ আগত আপুনি কেইটা বৰগীত শুনিছে? এতিয়া সুধিব পাৰে যে বৰগীতত কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়, সেইটো আপুনি কিতাপত বিচাৰি ফুৰিছে, ক'তো পোৱা নাই। মোক কৈ আছে যে ভিডিঅ' বনাওক। আপুনি যদি বৰগীত এটা কেতিয়াবা চাই ইউটিউবত, আপুনি দেখিব তাত কি কি বাদ্যযন্ত্ৰ বজাই আছে। তাত লিখি দিয়ে যে খোলত অমুক আছে, তালত অমুক আছে, বাঁহীত অমুক আছে, ঠিক আছে। সেইকাৰণে যিমান আপুনি কানেক্ট হ'ব, যিমান বস্তুবোৰ ফিজিকেলি আপুনি অবজাৰ্ভ কৰিব, সিমান পঢ়িবলৈ পাৰিব। এতিয়া চাওক, ৰাভা সংগীত, বিষ্ণু সংগীত বা ভূপেন্দ্ৰ সংগীত যেতিয়া মই গাওঁ, গোৱাৰ আগততো মই জানিব লাগিব, কাৰণ মোক কুৱেশ্যন কৰিব যে এওঁ কি হৈ আছে, কোনটো গান ৰাভা সংগীত হয়, কোনটো বিষ্ণু সংগীত হয়, বা ৰাভাদেৱৰ বিষয়ে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে, ভূপেন হাজৰিকাৰ বিষয়ে, সেই তেতিয়াই জানিছিলোঁ, ঠিক আছে, তেতিয়াই শিকিছিলোঁ। আৰু সেইকাৰণে আজি আপোনালোকক ধুনীয়াকৈ পঢ়ুৱাব পাৰিছোঁ, গম পালে। তেনেকৈ বিহু যেতিয়া গাইছিলোঁ, মই বিহু গাওঁতে বিহুত কি কি বাদ্যযন্ত্ৰ ইউজ কৰা হয়। এতিয়া অসমীয়া আছামিজ কালচাৰ মানে কোন, এইবোৰেই হয় ন, বৰগীত, লোকগীত। মই ইয়াতে লিখি থৈ দিছোঁ কিছুমান বস্তু: ওজাপালি, বৰগীত, বনগীত, আইনাম, বিয়ানাম, দেহ বিচৰা গীত, ভোৰতাল নৃত্য, নাগাৰা নাম, লোকগীত, হয়নে, গৰখীয়া গীত, বিহু, মহোহো, দৌল উৎসৱ, ৰাস উৎসৱ, গোৱালপৰীয়া লোকগীত, ট্ৰাইবছ, যিবোৰ আমি অলৰেডি ট্ৰাইবছৰ ওপৰত পঢ়িলোঁ, আলি আই লৃগাং, বিভিন্ন খানা, আছামিজ জুৱেলাৰী, আছামিজ ফুড, হয়নে, তাৰপিছত মিউজিকেল ইনষ্ট্ৰুমেণ্ট, অংকীয়া নাট, ভাওনা, সত্ৰ, এটচেট্ৰা এটচেট্ৰা এটচেট্ৰা, বহুত আছে। এই বস্তুবোৰ সকলো আমাৰ সন্মুখতে আছে। আপোনালোকে ল'ব জানিলে পৰীক্ষাত আপুনি ধুনীয়াকৈ এনচাৰ কৰিব পাৰিব। মই তাকে ক'লোঁ যে আপুনি কেতিয়াবা বৰগীত এটা চাওক, কেতিয়াবা বিহু এটা চাওক, বিহুত দেখিব গগনা বজাই আছে। এতিয়া সুধিব পাৰে প্ৰশ্নত, গগনা কেই প্ৰকাৰৰ আছে, কি কি প্ৰকাৰৰ আছে। মাটিৰে বনোৱা সঁজুলিটোক বিহুত যিটো ইউজ কৰে, কি বুলি কয়, সুতুলি বুলি কয়। সেইটো কুৱেশ্যনো আহিছে, সেইটো আপুনি কিতাপত বিচাৰিলে নাপায়। সেইবোৰ আপুনি ফিজিকেলি অবজাৰ্ভ কৰিব লাগিব, তাৰ লগত কানেক্ট হৈ থাকিব লাগিব। আৰু ভালদৰে যেতিয়া কানেক্ট হ'ব, তাৰ বিষয়ে শিকিব, আপুনি বেলেগক পঢ়াব পাৰিব। অকল বুকতে নলেজ নাই, ঠিক আছে। মই সেইটোৱে কৈ আছোঁ। আৰু মই ড্ৰামাও কৰিছোঁ, নাটকো কৰিছোঁ, মই বেষ্ট এক্টৰো হৈছোঁ। আৰু ড্ৰামা কৰাৰ আগত মই অসমৰ যিবোৰ নাটক আছে তাৰ বিষয়ে ভালদৰে শিকিছোঁ, বা অসমৰ যিবোৰ চিনেমা চলচ্চিত্ৰ জগতত কেনেকৈ উত্থান হ'ল, কি হ'ল, সেইবোৰ শিকিছিলোঁ। সেইকাৰণে আজি পঢ়াব পাৰিছোঁ, ঠিক আছে। এক্সাম কোৱালিফিকেশ্যন ইজ নট এ বিগ ডিল, অ'কে। নাও দেন অসমৰ যিবোৰ ধৰ্মীয়, ধৰক আমাৰ কি আছে, ধৰক এতিয়া বড়োসকলে কি পাতে, মিচিংসকলে কি পাতে, তেওঁলোকৰ ড্ৰেছ কি আছে, সেইবোৰ মই কেতিয়া শিকিছিলোঁ, যেতিয়া মই কালচাৰেল মনিটৰ আছিলোঁ। সেই সময়ত মই বিভিন্ন ইভেণ্ট কৰিব লগা হৈছিলে, সেই সময়ত মই বিভিন্ন ড্ৰেছবোৰ চাইছিলোঁ। বা কেতিয়াবা এক্সিবিশ্যনত যাওঁ, এক্সিবিশ্যনত গ'লে মই ড্ৰেছবোৰ সোধোঁ যে এইটো কোনটো জনগোষ্ঠীৰ ড্ৰেছ হয়, এইটো কোনটো জনগোষ্ঠীৰ ড্ৰেছ হয়। আপোনালোকে কেতিয়াবা যে যায়, কি কৰে, চেল্ফি লয়, ফটো দিয়ে। তাতকৈ যদি ড্ৰেছবোৰ সোধে কি আছে, ক'ত কি আছে, তেতিয়া গম পাব। এতিয়া চাওক, দৌল উৎসৱ, ঠিক আছে, কেতিয়াবা আপুনি দৌল উৎসৱ ক'ত, বৰপেটাত ডাঙৰকৈ পাতে, গৈ পাইছে জানো? নাই, মই গৈছোঁ। মই গৈ অবজাৰ্ভ কৰিছোঁ তাত কি হয়, কি কি সত্ৰ আছে, সেই সত্ৰখনত কোনে স্থাপন কৰিছে। বা অসমৰ বিভিন্ন সত্ৰত মই ফুৰিছোঁ, অসমৰ বিভিন্ন মেপ যে মই পঢ়াই আছোঁ, অসমৰ বিভিন্ন ঠাইত মই গৈছোঁ। সময় পালে মই থাইলেণ্ড নাযাওঁ, ঠিক আছে, মই ক'লৈ যাওঁ, হাফলং যাওঁ, মই বৰাইলাত উঠোগৈ, শিলচৰ যাওঁ, তিনচুকীয়া যাওঁ। সেইকাৰণে আপোনালোকক বস্তুবোৰ পঢ়াব পাৰিছোঁ। যিসকলে কুৱেশ্যন কৰি আছিলে কোৱালিফিকেশ্যন কি, আপুনি UPSC পাছ কৰিছে নে, APSC পাছ কৰিছে নে, চাওক, পঢ়াবৰ কাৰণে UPSC পাছ কৰিব নালাগে, পঢ়াবৰ কাৰণে জানিব লাগে, আৰু আপোনালোকে যাতে বস্তুবোৰ ভালদৰে শিকিব পাৰে, সেইটো লাগে, ঠিক আছে। তো এই বস্তুবোৰ মই এইকাৰণে দেখালোঁ যে আমাৰ অসমৰ কালচাৰসমূহ কি কি হয়, ঠিক আছে, সেইখিনি মই কৈছোঁ। তো ইয়াৰ ওপৰতে কুৱেশ্যনবোৰ আহিব। তেনেকৈ এতিয়া চাওক, এখন ইণ্ডাছ ৰিভাৰ, যেতিয়া মই ইণ্ডাছ ৰিভাৰ পাৰত কাম কৰি আছিলোঁ, মোৰ জব কৰি আছিলোঁ, সেই সময়ত মই ইণ্ডাছ ৰিভাৰ বিষয়ে চাইছিলোঁ যে ইয়াৰ পানীবোৰ কি হয়, বা ক'ৰ পৰা উৎপত্তি হৈছে, ইয়াৰ ফিচাৰ্ছবোৰ কি হয়, ইয়াৰ ছইল টাইপটো কি হয়, অ'কে। দেন এইটো চাওক, ৰাস, বৃহৎ ৰাস, মাজুলীতো গৈছোঁ, নলবাৰীতো গৈছোঁ। মই এতিয়া গম পাওঁ যে সুধিব পাৰে যে তলৰ কোনখন ডিষ্ট্ৰিক্টত ৰাস উৎসৱ 15 দিনকৈ বা 30 দিনকৈ পতা হয়, আপুনি বুকত বিচাৰি নাপাব, ঠিক আছে। কিছুমান বস্তু আপোনালোকে সেইকাৰণে চাই যে ল'ৰাজনে বা ছোৱালীজনে জানে নে নাই। তেনেকৈ ধৰক কিছুমান ক'ৰবাত যাওঁ, ইয়াৰ পাহাৰ টাইপ কেনেকুৱা, ইয়াত কি কি গছ পোৱা যায়, তো সেইকাৰণে মই জাষ্ট এক্সাম্পল দিছোঁ, ঠিক আছে। তো ঘূৰিব ফুৰিব, বস্তুবোৰ ফিজিকেলি অবজাৰ্ভ কৰিব, তেনেহ'লে অসমৰ কালচাৰ বা ভাৰতৰ কালচাৰ, ইণ্ডিয়াৰ জিঅ'গ্ৰাফী, পলিটি, সকলোবোৰ বস্তু আপোনালোকে কৰিব পাৰিব। এইবোৰ কোনো টান বস্তু নহয়। জাষ্ট মই এক্সাম্পল দিছোঁ। আৰু এই ফটোখিনি দিয়াৰ এটাই কাৰণ হ'ল যে আমি আছাম কালচাৰ যে পঢ়ি আছিলোঁ,
তাত কি বস্তুৰ ওপৰত আমি পঢ়িবলৈ গৈ আছো ঠিক আছে অ'কে নাও এই টপিকবোৰ চাব এটচেট্ৰা মানে আৰু বহুত আছে বাকী আমাৰ ক্লাছবোৰ যদি কমপ্লিটলি আপোনালোকে ফ'ল' কৰিছে তেনেহ'লে কোনো সমস্যাই আহিব নালাগে তাত ধুনীয়াকৈ পাই যাব অ'কে আমি অলপমান বাহিৰলৈ গুচি গ'লোঁ আকৌ পঢ়াৰ মাজলৈ আহোঁ ইয়াত কৈছে যে পুৱা মক্কা আমি এতিয়া পুৱা মক্কাৰ বিষয়ে অলপমান চাবলৈ গৈ আছোঁ যিহেতু পঢ়ি আছিলোঁ ইয়াৰ বিষয়ে আমি হয়তো কভাৰ কৰা নাই আগতে এণ্ড ভালদৰে জানে ক'ত আছে গৰুৰাচল হিলছ এট হাজো মনত ৰাখিব পুৱা মক্কা ক'ত আছে কোনখন পাহাৰত আছে অ'কে আমি ইম্পৰ্টেণ্ট যিবোৰ হিষ্টৰিকেল প্লেচ পঢ়ি আছিলোঁ তাৰ চিৰিজটো কমপ্লিট কৰিব বহুত বেছি ইম্পৰ্টেণ্ট আৰু কোনে নিৰ্মাণ কৰিছিলে বুলি যদি সোধে দেন ঘিয়াছুদ্দিন আউলিয়া এ চুফি চেইণ্ট বুইল পুৱা মক্কা ঠিক আছে ঘিয়াছুদ্দিন আউলিয়া ক'ত আছে গৰুহাচল হিল হাজো অ'কে আৰু ইয়াৰ বিষয়ে জানে কিয় পুৱা মক্কা বুলি কোৱা হয় এটা থিয়ৰিত আমি পাওঁ যে মক্কাৰ পৰা এক পোৱা মানে কি 1/4 হয়নে 1/4 কি হৈছিলে মাটি আনি এই গৰুৱাচল হিলত দি দিছিলে আৰু তাৰ পাছতে সেই ঠাইখনৰ নাম পুৱা মক্কা হৈ গ'ল আৰু কিছুমানে কয় যে যদি আপুনি পুৱা মক্কাত যায় তাত যদি আপুনি পূজা কৰে বা কি কয় দোৱা কৰে যি কয় আৰু কি হয় মক্কাত গ'লে যিমানখিনি আপুনি হেৰি পাব মানে কি কওঁ আৰু ৰিজাল্ট পাব বা ৰিজাল্ট বুলিয়ে কওঁ আমিতো ভগৱানক কিবা এটা প্ৰাৰ্থনাই কৰোঁ ন এইটো দিয়ক সেইটো দিয়ক তে পুৱা মক্কাত গ'লে মানে তাৰ 1/4 পাই যাব ঠিক আছে তো এই বস্তুটোৰ পৰাই পুৱা মক্কা নামটো আহিলে গতিকে চাব আৰু গৰুহাচল হিলছ এই নামটো কেনেকৈ আহিল ক'ৰ পৰা আহিল কি আহিলে তাৰ কাৰণে আপোনালোকে পিডিএফটোত যিখিনি বস্তু আছে ভালদৰে পঢ়ি চাব তাত বেছি ডিটেইলছত আছে ঠিক আছে অ'কে তো বস্তুবোৰ এনেকৈ পঢ়িব লাগিব আৰু লগতে ইয়াতে কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব আছাম এন এইচ পিপল কমপ্লিট কভাৰেজ কৰা হ'ব আৰু এইটোৰ এমাউণ্টটো এনেই লৈ গৈ আছোঁ তাৰ ওপৰতো বহুতখিনি বস্তু মই প্ৰভাইড কৰি দিওঁ আৰু আপোনালোকৰ যিকোনো এক্সামত কামত আহিব যদি ল'ব মন আছে ল'ব পাৰে নহ'লে এইটো ইউটিউবত পাই যাব কোনো কথা নাই যে ল'বই লাগিব অলৰেডি মই সকলোবোৰ বস্তু ইয়াত দিয়ে আছোঁ যিবোৰ ধৰক সময় পোৱা নাই এতিয়া শেষ হয় নে নাই নাজানো বাকী আজি যিখিনি পঢ়িলোঁ ভালদৰে চাব আৰু ইয়াৰ ওপৰত মই MCQs লৈ আহিম আৰু মই ভাবোঁ যিকোনো MCQ আপোনালোকে কৰিব পাৰিব বাকী কালচাৰৰ ওপৰত যিখিনি জুৱেলাৰী আছে আমিতো কৰিছোঁৱেই ভাওনা সত্ৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টটো আপোনালোকে জানিবই লাগিব কিন্তু এইবাৰতো পঢ়াই থকা বস্তু নহয় গগনা ঢোল পেঁপা কিহেৰে বনোৱা হয় পেঁপা কিমান প্ৰকাৰৰ গগনা কিমান প্ৰকাৰৰ জুৱেলাৰীখিনিতো মই অলৰেডি কৈ দিছোঁ আছামিজ ফুডখিনি হয় নাই খাদ্যখিনিতো আমি আৰু পঢ়াব নালাগে বিহুত কি কৰা হয় সাত বিহুত কি থাকে ঠিক আছে তাৰপিছত আপোনাৰ গোৱালপৰীয়া লোকগীতৰ জনক কোন তাৰপিছত আপোনাৰ বাথৌ পূজা ক'ত পাতায় আলি আই লৃগাং যিবোৰ আমি ট্ৰাইবছবোৰ অলৰেডি পঢ়িছোঁ তেনেকৈ ভুৰতাল নৃত্যৰ জনক কোন হয় ওজাপালি কি হয় ডিফাৰেণ্ট টাইপ অফ ওজাপালি শুকুনানী নৃত্য দেওধানী নৃত্য ভাঠেলি ক'ত পাতা হয় কি কৰা হয় যিবোৰ দিছোঁ ভালদৰে চাই থওক ইয়াৰ পৰাই আহিব ইয়াৰ বাহিৰত আহিব নোৱাৰে আৰু ভালদৰে কনচেপ্ট ক্লিয়াৰ হ'লে যিকোনো কুৱেশ্যন কৰিব পাৰিব আজিৰ ক্লাছটো ইমানেই আছিল বৈষ্ণৱাইট মুভমেণ্টটো চাব আৰু নেক্সট ক্লাছবোৰ আমি দি থাকিম কিন্তু তাৰ আগতে যিসকলে নতুনকৈ আহিছে আপোনালোকে ভালদৰে পঢ়িবলৈ চেষ্টা কৰিব থেংক ইউ